আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে আমি অসমখনক সুৰক্ষিত কৰিম, নিৰাপদ কৰিম। ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ অসমত বাংলাদেশী মিয়াক আমি এক টুকুৰ মাটিও দখল কৰিব নিদিওঁ। আৰু আজি যোৱা চৰকাৰৰ দিনত কচুতলিকে ধৰি আমি 1.5 লাখ বিঘা মাটিৰ পৰা বাংলাদেশী মিয়াক আমি এভিকশন কৰিছিলো। এইবাৰ আমি ৰাইজক প্ৰতিশ্ৰুতি দিছো বাংলাদেশী মিয়াৰ হাতত থকা 1 দুখৰ মাটিও যদি আছে তাকো আমি কাঢ়ি আনিম। আৰু আমি অসমখনক অসমীয়াৰ বাবে, ভাৰতীয়ৰ বাবে আমি সুৰক্ষিত কৰিম। শ্ৰদ্ধা ৰাইজ, আপোনালোকে দেখিছে যোৱা 5 বছৰত আমি বাংলাদেশী মিয়াৰ ৰাজনৈতিকভাৱে হাত আৰু ভৰি ভাঙিলো। এতিয়া বেছি উৎপাত কৰিব নোৱাৰে, আজিকালি ভয় কৰে। এইবাৰ যেতিয়া চৰকাৰ হ'ব ৰাজনৈতিকভাৱে বাংলাদেশী মিয়াৰ এইবাৰ মেৰুদণ্ডও ভাঙি দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আমি অসমত বাংলাদেশী মিয়াৰ দপদপনি সহ্য নকৰো আৰু আমি তেওঁলোকৰ দেশলৈ ঘূৰাই পঠিয়াম। তাৰ বাবে আমি সকলোৱে মিলি চেষ্টা কৰিম, কষ্ট কৰিম, অসমখনক আমি সুৰক্ষিত কৰিম, অসমখনক আমি শক্তিশালী কৰিম।